ৰাইজৰ দলক যদি 2টা সিট দিয়ে 2টা সিটত খেলিব আৰু 25টা সিট যদি দিয়ে 25টা সিট এটুক লৈ আপোনালোকে অকণো ভাবি লোৱাৰ কোনো প্ৰয়োজন নাই ৰাইজৰ দল সম্পূৰ্ণৰূপে দৃঢ় হৈ আছো যে আমি এবাৰ 26ত একেলগ হম একেলগ হৈ এবাৰ কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ আৰু লেফ্ট পাৰ্টি কিটা আৰু আমাৰ কাৰ্বি পাহাৰৰ APSLC একেলগতে অসমত একমাহ মাত্ৰ এটা দৌৰ মাৰি দিম তাৰ পিছত একেদিনাই হিমন্ত বিশ্ব শৰ্মাই মই আৰু 26ত ইলেকশ্যন দেখি মোৰ পুৰা দৃঢ় বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন নেখেলো বুলি কৈ দিওঁ যে মোৰ নেতৃত্বত নালাগে বেলেগৰ নেতৃত্বত খেল এনেকৈ কৈ দিওঁ এইটো কনফাৰ্ম আপোনালোকে চাই থাকক মই সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লেফ্ট পাৰ্টি কেইটা আমাৰ জনছ ইংটি কাঠাৰ ডাঙৰীয়া আৰু আমাৰ ৰাইজৰ দল আটাইকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ আমি দৃঢ় সুদৃঢ় আমাৰ অলপো ইফাল সিফাল নাথাকে আমি ৰাইজৰ দলে একলগ হ'বৰ কাৰণে কেৱল হুইচেলটোৰ কাৰণে ৰৈ আছোঁ হুইচেলটোৰ কাৰণে যিদিনাই আপোনালোকে হুইচেল মাৰিব আমি একলগ হ'ম আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম ধন্যবাদ